Hello students, welcome to ClassPix Academy. ClassPix Academy ফলৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি বেসিক্যালি আলোচনা কৰিব গৈ আছো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ৰ ফাইবাৰ সম্পৰ্কে। অৰ্থাৎ যিসকল ক্যান্ডিডেট আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ৰ গ্ৰেড 4 পোষ্টত অৰ্থাৎ পেপাৰ 1 আৰু পেপাৰ 2 ৰিটেন কোৱালিফাই কৰিছে তেওঁলোকৰ নেক্সট লেভেল যেটো টেষ্ট হ'ব হেতু হ'ব ভাইবা বা পাৰ্সোনালিটি টেষ্ট। সো ভাইবা বা পাৰ্সোনালিটি টেষ্টত আপোনালোকৰ কেনেকুৱা কোৱেশ্চন খুধে বা যোৱাবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰীক্ষাত কি কোৱেশ্চন খুদিছিলে বা কেনে ধৰণৰ কোৱেশ্চন খুধাৰ বহুত বেছি সম্ভাৱনা থাকে সেই কোৱেশ্চন বিলাক আজি আমি ডিসকাস কৰিম। সো ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ বাবে। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিওটো চোৱাৰ পিছতো যদি কিবা অসুবিধা থাকে তেন্তে ডেফিনেটলি আমাক কমেন্ট কৰিব, আমি প্ৰতিটো কমেন্টৰ ৰিপ্লাই কৰি আপোনালোকৰ ডাউটছখিনি ক্লিয়াৰ কৰি দিম। লগতে আপোনালোকে যদি ClassPix একাডেমিৰ সৈতে ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে আমাৰ অফিচিয়েল এপ যেটো ClassPix একাডেমি গুগল প্লে ষ্টৰত এভেইলেবল হয় সেই এপটো ইনষ্টল কৰি ল'ব। আৰু যদি কিবা অসুবিধা পায় বা কিবা খুদিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে আমাৰ অফিচিয়েল WhatsApp নম্বৰ 7099736363 নম্বৰত আপোনালোকে WhatsApp কৰিব। সো WhatsApp কৰিব আপোনালোকে, কল কৰিলে কেতিয়াবা আমি ফোনটো ৰিসিভ নকৰিব পাৰো, মই ভিডিও ৰেকৰ্ড কৰি থাকো বা মই লাইভ সেশন লৈ থাকো। সো আপোনালোকে WhatsApp কৰিব, মই দেৰিকৈ হলে আপোনালোকক ৰিপ্লাই কৰিম। নম্বৰটো নোট কৰি ৰাখিব 7099736363। ওকে, সো এতিয়া আমি ভিডিওৰ মূল টপিক লৈকে আহিছো। সো ভিডিওৰ মূল টপিক হৈছে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ফাইবাত যোৱাবাৰ কেনেকুৱা কোৱেশ্চন খুদিছিলে বা কেনে ধৰণৰ কোৱেশ্চন খুধাৰ সম্ভাৱনা থাকে। সো প্ৰতিটো কোৱেশ্চন আমি ডিসকাশন কৰিম আৰু আপোনালোকে ইয়াৰ আনসাৰটো কেনেকৈ দিব লাগে সেই বিষয়ে বুজাই যাম। সো অলপ দীঘলীয়া হলো সেশনটো আপোনালোকে চাই থাকিব। আৰু এটো সেশনত যি ধৰণৰ কোৱেশ্চনবোৰ আমি লৈছো অলমোস্ট আপোনালোকে তেনেকুৱা কোৱেশ্চনে পাব। আমি ইয়াতে কেৱল আপোনালোকৰ স্কিল ওৰিয়েন্টেড আৰু আপোনালোকৰ যি পাৰ্সোনালিটি ওৰিয়েন্টেড কোৱেশ্চন বিলাকে লৈছো, ইয়াতে নলেজ বেসড কোৱেশ্চন লোৱা নাই। সো নলেজ বেসড কোৱেশ্চন বা জিকে বা কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন বিলাকৰ সেশন মই আৰু এটা লম। সো ইয়াতে কেৱল পাৰ্সোনালিটি ৰিলেটেড কোৱেশ্চনস বিলাক আপোনালোকে পাব। ওকে, সো আমি প্ৰথমটো কোৱেশ্চনৰ ফালে আগবাঢ়িছো। সো ফাৰ্স্ট কোৱেশ্চন আপোনালোকক এনেকৈ খুদিব যেটো আপোনালোকৰ পেপাৰ 1 এৰে হওক বা পেপাৰ 2 এৰে হওক, মানে গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক বা যিকোনো ইন্টাৰভিউ হওক বা পাৰ্সোনালিটি টেষ্ট হওক, আপোনালোকৰ প্ৰথম কোৱেশ্চনটো কিন্তু খুদে টেল আস এবাউট ইয়োৰসেল্ফ। ওকে, সো আপোনাৰ বিষয়ে বা আপোনাৰ পৰিচয় দিব লাগিব ইন্টাৰভিউ পেনেলক। সো আপুনি যেতিয়া ইন্টাৰভিউ পেনেলত বহিব এতিয়া ইন্টাৰভিউ পেনেলত আপোনালোকৰ সন্মুখত 3 জন বা 4 জন ব্যক্তি থাকিব। এতিয়া সেই 3 জন বা 4 জন ব্যক্তিৰ এজন থাকিব চেয়াৰপাৰসন। সেই চেয়াৰপাৰসনে প্ৰথমে আপোনালোকৰ মানে আপোনাৰ সৈতে কথোপকথনটো আৰম্ভ কৰিব। মানে যেতিয়া আপুনি ৰুমৰ মানে সন্মুখত যাব মানে ডোৰৰ কাষত, তেতিয়া ফাৰ্স্ট অফ অল ডোৰটো নক কৰিব। নক কৰাৰ পিছত আপোনালোকে অলপ দুৱাৰটো মেলি কিনে পাৰমিশন ল'ব, মে আই কাম ইন স্যাৰ এনেকৈ পাৰমিশন লোৱাৰ পিছত যেতিয়া আপুনি এন্ট্ৰি কৰিব ৰুমত, সেই যিজন চেয়াৰপাৰসন আছে তেওঁ আপোনাক বহিবলৈ দিব আৰু ফাৰ্স্ট আপুনি গ্ৰিটিং তেওঁকে কৰিব লাগিব। সো এনেকৈ আপুনি আইডেন্টিফাই কৰিব পাৰে যে কোনজন ব্যক্তি চেয়াৰপাৰসন হয়। ইন মোষ্ট কেसेस চেয়াৰপাৰসনজন মাজৰ চেয়াৰতে বহি থাকে। তো যি কি নহওক ফাৰ্স্ট চেয়াৰপাৰসনজনে আপোনাক যেটো কোৱেশ্চন খুদিব সেই কোৱেশ্চনটো আপোনালোকক অলমোস্ট 90% কেছত এনেকৈ কোৱেশ্চনটো খুদে টেল আস এবাউট ইয়োৰসেল্ফ বা আপোনাৰ পৰিচয় দিয়ক, এনেকৈ আপোনাক কোৱেশ্চনটো খুদিব। এতিয়া আপোনাৰ পৰিচয়ত আপুনি কি উত্তৰ দিব? তো ফাৰ্স্ট অফ অল আপুনি নিজৰ নামটো ক'ব লাগিব যে আই এম অমুক বা মাইসেল্ফ এনেকৈ ক'ব লাগে যে মাইসেল্ফ অমুক। দেন আই এম ফ্ৰম ধুবৰী বা আই এম ফ্ৰম গুৱাহাটী, আই এম ফ্ৰম কোকৰাঝাৰ এণ্ড আই এম ফ্ৰম বঙাইগাঁও, আই এম ফ্ৰম যোৰহাট, আই এম ফ্ৰম গোলাঘাট, আই এম ফ্ৰম ডিব্ৰুগড়, এনেকৈ আপোনালোকে আনসাৰটো দিব। সো মোক যদি কোনোবাই এনেকৈ সোধে যে টেল আস এবাউট ইয়োৰসেল্ফ, মই এনেকৈ উত্তৰ দিম যে মাইসেল্ফ ৰাজা সূত্ৰধৰ, আই এম ফ্ৰম বিলাসীপাৰা এণ্ড এনেকৈ উত্তৰটো দিলে বাছ এনাফ। ঠিক আছে, গ্ৰেড 4 লেভেলৰ। এতিয়া ধৰক আপোনালোকৰ যিটো UPSC লেভেল APSC লেভেলৰ সেইটো ইণ্টাৰভিউটো বেলেগ। আমাৰ গ্ৰেড 4 লেভেলত আপোনাক নাম সুধিছে, আপুনি নাম আৰু ক'ৰ পৰা বিলং কৰিছে বা কোনটো ডিষ্ট্ৰিক্টৰ পৰা সেইটো আপুনি ক'লে এনাফ। ঠিক আছে, ওকে। সো এতিয়া দ্বিতীয়টো প্ৰশ্ন আপোনাক এনেকৈ সুধিব পাৰে হোৱাই ডু ইউ ৱান্ট টু ৱৰ্ক ইন দিস পজিশন, অৰ্থাৎ আপুনি এই পজিশনত কিয় কাম কৰিব বিচাৰে বা আপুনি গ্ৰেড 4ৰ কাম কিয় কৰিব বিচাৰে, এনেকৈ এটা কোৱেশ্চন সুধিব পাৰে। সো ইয়াৰ উত্তৰটো আপোনালোকে কেনেকৈ দিব পাৰে? সো ইয়াৰ উত্তৰটো দিব পাৰে আপোনালোকে মানে বিভিন্নজনৰ বিভিন্ন পাৰ্সপেক্টিভ হ'ব পাৰে। সো সেইটো আপোনালোকে মিলাই কিনে উত্তৰটো দিব পাৰে। মই জাষ্ট আপোনালোকক কোৱেশ্চন কেইটা আহে ইয়াতে কৈছোঁ। ওকে, আৰু ইয়াৰ এটা সেকেন্ড ভিডিও মই বনাই দিম যত মই আনসার্স বিলাকো খুব ধুনিয়াকৈ ইলাবোৰেট কৰি দিম। ঠিক আছে, এটা জাস্ট কেৱল কোৱেশ্চন কেইটা লৈ লওক, নহলে ভিডিওটো বহুত বেছি মানে দীঘল হৈ যাব। সো এতিয়া ধৰক আপোনাক মানে এনেকৈ সুধিছে যে why do you want to work
ইন দিছ পজিশ্যন, আপুনি কিয় এই পজিশ্যনত কাম কৰিব বিচাৰিছে, এইটো কুৱেশ্যন আপোনাক ডেফিনেটলি কৰিব। অ'কে, ইয়াৰ লগতে আপোনালোকক কিন্তু আৰু এটা কুৱেশ্যন সুধিব, মাষ্ট বি এইবাৰ প্ৰতিটো পেনেলকে ইনষ্ট্ৰাকশ্যন দিয়া থাকিব সেইটো সুধিবলৈ, আৰু সেইটো হৈছে যে আপোনাৰ কোৱালিফিকেশ্যন। ঠিক আছে, এইটো প্ৰথমতে তেওঁলোকে সুধি ল'ব কোৱালিফিকেশ্যন আপোনাৰ হায়াৰ ছেকেণ্ডেৰী হয় নে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, এইটো একদম প্ৰথমতে আপোনাক কিন্তু সুধিব। যদি আপুনি হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে তেতিয়াতো ভাল কথা, যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে, এনেকুৱা বহুত হয়তো আমি শুনা পাওঁ যে বহুত গ্ৰেজুৱেট ক্লিয়াৰ কৰা ল'ৰাই গ্ৰেড 4 পৰীক্ষা দিছে, তেওঁলোকক মই মোৰ ফালৰ পৰা ক্লাছ পিক্স একাডেমীৰ ফালৰ পৰা এটা ষ্ট্ৰিক্ট ইনফৰমেশ্যন দিম বা ষ্ট্ৰিক্ট মানে এটা আপোনালোকে গাইডলাইন বুলি ক'ব পাৰে, গাইডলাইন একচুৱেলি নহয়, ষ্ট্ৰিক্ট এটা ৱাৰ্ণিং বুলি ক'ব পাৰে একজেক্টলি। অ'কে, যে আপোনালোকে কিন্তু ফাইভাত নাযাব, কাৰণ গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰা ল'ৰাই গ্ৰেড 4 পৰীক্ষাটো দিব নোৱাৰে, এইটো এডভাৰটাইজমেণ্টতো উল্লেখ আছে, আৰু তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই এইটো বাৰ বাৰ কৈ আছে, আৰু CM ছাৰে নিজেও কৈছে যে গ্ৰেড 4 ল'ৰাই কিন্তু আমাৰ গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰা ল'ৰাই গ্ৰেড 4 পৰীক্ষাটো দিব নোৱাৰে, আৰু যদি তেনেকুৱা কৰিছে তেতিয়া কিন্তু তাৰ এগেইনষ্টত একশ্যন হ'ব। যোৱাবেলি এডিআৰিটো যদি এনেকুৱা কোনো কেণ্ডিডেট আছিলে যে গ্ৰেড 4ত চাকৰি কৰি আছে মানে এইবেলি তেওঁ গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছিলে, তেওঁৰ এগেইনষ্টত কিন্তু একশ্যন হ'ব পাৰে। চ' বি কেয়াৰফুল, চ' আপুনি খুব মানে চিৰিয়াছ থাকিব আৰু এনেকুৱা ভুল কেতিয়াও নকৰিব। আপোনালোকে আমাৰ চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগলৰ কথাটোৱে ল'ব পাৰে এজ এ এক্সাম্পল, 25,000 মান গভৰ্ণমেণ্ট এমপ্লয়ীক ডিছকণ্টিনিউ কৰি দিছে জাষ্ট বিকজ যে কিবা এটা খেলি মেলিৰ বাবে। ঠিক আছে, সেইটোলৈকে মই নাযাওঁ, কিন্তু আপোনালোকে চাকৰি এনেকৈ ভাবিব পাৰে যে মই চাকৰিটো পাইছোঁ কাৰণে মোৰ একদম ফিক্সড হৈ গ'ল, তেনেকুৱা কথাটো নহয়। আপোনাৰ যিকোনো মুহূৰ্তত চাকৰি যাব পাৰে আৰু আপুনি হেভি পেনাল্টি ভৰিব লগা হ'ব পাৰে। চ' আপুনি ভুল কেতিয়াও নকৰিব, আপুনি যদি গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছে কেতিয়াও গ্ৰেড 4 পৰীক্ষা দিব নাযাব। অ'কে, তো যি কি নহওক মই এজিউম কৰি লৈছোঁ আপোনালোকে সকলোৱে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, কিন্তু তথাপি আপোনালোকক এই কুৱেশ্যনটো তেওঁলোকে সুধিব। ঠিক আছে, অ'কে, নেক্সট আপোনাক আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তেওঁলোকে সুধিব পাৰে, সেইটো হৈছে হোৱাই ডিড ইউ লিভ ইয়'ৰ প্ৰেজেণ্ট জব। অ'কে, চ' আপুনি বৰ্তমান জবটো কিয় এৰিব বিচাৰিছে, তাৰ আগতে এটা কুৱেশ্যন আহিব পাৰে আপুনি বৰ্তমান কি কৰি আছে। অ'কে, চ' এই যিটো কুৱেশ্যন হোৱাই ডু ইউ ৱান্ট টু ৱৰ্ক ইন দিছ পজিশ্যন, এই কুৱেশ্যনটো যেতিয়া কৰিব যে মই এনেকৈ এইটো কাম কৰি ভাল পাওঁ, বা মই গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব বিচাৰিছোঁ, বা মই মোৰ ফাইনেন্সিয়েল নিডছ বহুত, বা মই এনেকৈ যিটো এনচাৰ দিয়ে আৰু যে মই দুখীয়া ঘৰৰ পৰা বিলং কৰোঁ, চ' গতিকে মোৰ কাৰণে গভৰ্ণমেণ্ট জব এটা ফাৰ্ষ্ট প্ৰায়ৰিটি হয়, তো সেইকাৰণে মই এপ্লাই কৰিছোঁ। চ' এনেকৈ যদি আপোনালোকে আনচাৰটো দিয়ে তেতিয়া ডেফিনেটলি আপোনাক কুৱেশ্যন এটা সুধিব তেওঁলোকে যে বৰ্তমান আপুনি কি কৰি আছে। চ' বৰ্তমান আপুনি হয়তো কোনোবা হয়তো প্ৰাইভেট ফাৰ্মত কাম কৰি আছে, কোনোবা হয়তো দোকানত কাম কৰি আছে, কোনোবা হয়তো এজ এ টিচাৰ বা এজ এ ধৰা যিকোনো মানে প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, কোনোবা হয়তো টিউশ্যন পঢ়াই আছে, এনেকৈ যিকোনো কাম কৰি আছে। চ' সেই কামটো ক'ব লাগিব, আৰু সেই কামটো আপুনি কিয় এৰিব বিচাৰিছে সেইটো আপোনাক কিন্তু কুৱেশ্যন কৰিব, আৰু সেই কুৱেশ্যনৰ উত্তৰত আপোনাৰ যিটো মানে কিয় এৰিছে সেইটো এক্সেক্টলি আপোনালোকে ক'ব। ইয়াতে আপোনালোকে বনাই একো ক'ব নালাগে যে মই এটা কৈ দিছোঁ সেইটো আপোনালোকে গৈ ক'ব, এনেকুৱা নহয়। আপোনালোকে নিজৰ ফালৰ পৰা যিটো আপোনাৰ জেনুইন আনচাৰ হয় সেইটো আপোনালোকে মানে ৰিপ্লাই কৰিব, আৰু আপোনালোকে মানে কথাবিলাক জেনুইন ৰাখিব। ঠিক আছে, এনেকৈ নহয় যে সজাই পৰাই কৈছে, যদি আপোনালোকে সজাই পৰাই কয় তেতিয়া কিন্তু আপোনালোকে এইটো যদি ধৰা পৰে, বা কেতিয়াবা যদি আপোনালোকক ধৰক মানে ইণ্টাৰভিউ পেনেলে এনেকৈ গম পাই যে নহয় এইটো কিবা মিছা কথা কৈ আছে, অ'কে, তেতিয়া কিন্তু অলপ হয়তো আপোনালোকৰ মাৰ্কছ ডিডাক্ট কৰিব পাৰে। চ' আপোনালোকে যিমান পাৰে জেনুইন আনচাৰ দিব। ঠিক আছে, অ'কে, তাৰপিছত নেক্সট আপোনালোকক যেতিয়া কুৱেশ্যন কৰিব তেতিয়া হোৱাট ডু ইউ ন' এবাউট ADRE। অ'কে, ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন। যোৱাবাৰ ADRE কেণ্ডিডেটসকলক এনেকুৱা কুৱেশ্যন সুধিছিলে যে ADRE সম্পৰ্কে অলপ কোৱা, বা তুমি গ্ৰেড 4ত চাকৰি কৰিবা, গ্ৰেড 4ত কি কি পোষ্ট আছে, বা তুমি কোনটো পোষ্টত চাকৰি কৰিব বিচাৰা, এনেকৈ তেওঁলোকে সুধিছে, বা এই অমুক পোষ্টটো গ্ৰেড 4ত আছে, ইয়াৰ মানে গ্ৰেড পে' কিমান হয়, পে' বেণ্ড কিমান হয়, এনেকৈ কুৱেশ্যন সুধিছে কিন্তু। ঠিক আছে, চ' তেনে ক্ষেত্ৰত আপোনালোকে ADREৰ গ্ৰেড 4ত যি পোষ্ট আছে সবিশেষ আপোনালোকে জানি ল'ব, যে ধৰক আপোনালোকৰ পিয়ন পোষ্ট আছে, চকীদাৰ পোষ্ট আছে, খালাচী পোষ্ট আছে, এনেকৈ যিবিলাক পোষ্ট আছে আৰু গোটেই পোষ্টবিলাক এবাৰ আপোনালোকে চাই ল'ব, আৰু কোনটো কিমান গ্ৰেড পে'ত পৰে, পে' স্কেল কিমান হয়। অ'কে, এনেকৈ আপোনালোকে অলপ মানে ৰিচাৰ্চ কৰি যাব যাতে আনচাৰটো আপোনালোকে দিব পাৰে, কাৰণ আপোনালোকে যিটো ডিপাৰ্টমেণ্টতে নাযাওক কিয় ADRE থ্ৰুৰে কোৱালিফাই হৈ যাব। চ' ADREৰ বিষয়ে আপোনালোকে জানিব লাগিব, ADREত কি ডিপাৰ্টমেণ্ট আছে, বা কি পোষ্ট আছে, বা কি পোষ্টৰ বাবে ভেকেঞ্চি আহিছে,
এনেকৈ আপোনালোকে অলপ ৰিচাৰ্চ কৰি যাব ইয়াৰ পৰা কুৱেশ্যন আপোনালোকক বহুত বেছি মানে সোধাৰ চান্স আছে আৰু এইটো উত্তৰ যদি দিব নোৱাৰে আপোনালোকৰ মাৰ্কছ কিন্তু ডেফিনেটলি কমিব নেক্সট আপোনালোকৰ কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে হোৱাট আৰ ইয়ৰ লং টাৰ্ম কেৰিয়াৰ গ'ল এতিয়া লং টাৰ্ম কেৰিয়াৰ গ'ল আপোনাৰ কি যে আপুনি হয়তো আজি চাকৰিটো লৈছে চাকৰিটো লোৱাৰ পিছত আপুনি কি ভাবিছে আপুনি কি প্লেনিং কৰিছে চ' লং টাৰ্ম গ'লৰ ওপৰত আপোনাক এটা কুৱেশ্যন তেওঁলোকে সুধিব পাৰে ওকে শৰ্ট টাৰ্ম গ'ল যেনেকৈ আপুনি এতিয়া এডিআইডি চাকৰি কৰিলে এইটো এটা শৰ্ট টাৰ্ম গ'ল কিন্তু লং টাৰ্ম আপুনি 10 বছৰ 20 বছৰ 50 বছৰৰ কাৰণে আগন্তুক 40 বছৰৰ কাৰণে কি ভাবিছে চ' তেনেকৈ আপোনালোকে ক'ব পাৰে ঠিক আছে আৰু ইয়াতে এডিআইডি চাকৰিটোৰ পিছত আপোনালোকক হয়তো এনেকুৱা কুৱেশ্যন সুধিব পাৰে বা এইচএছৰ যিটো কথা আছিলে সেইটোৰ পিছতো কুৱেশ্যনটো সুধিব পাৰে আপোনালোকক যে হায়াৰ ছেকেণ্ডেৰীৰ পিছত পঢ়াটো কিয় বন্ধ কৰিলা এই কুৱেশ্যনটো সুধিব পাৰে চ' আপোনালোকৰ যিটো ভেলিড ৰিজন হয় যে অমুক ৰিজনৰ বাবে মই পঢ়াটো কণ্টিনিউ কৰিব পৰা নাই বা মোৰ পঢ়াটো কণ্টিনিউ নহ'ল চ' সেইটো আপোনালোকে ক'ব আৰু যদি কোনো ষ্টুডেণ্ট মানে পঢ়ি আছে গ্ৰেজুৱেশ্যন ক্লিয়াৰ মানে গ্ৰেজুৱেশ্যনত নাম লগাইছে বা পঢ়ি আছে তেওঁলোকেও মানে এনেকৈ ক'ব যে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আছোঁ অমুকটো ছাবজেক্টত ঠিক আছে আৰু এনেকুৱা বহুত কেণ্ডিডেট আছে যিসকল কেণ্ডিডেটৰ হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ হোৱাৰ পিছত এপ্লাই কৰিছিলে বা হয়তো 4th ছেমিষ্টাৰত আছিলে 5th ছেমিষ্টাৰত আছিলে তেতিয়া গ্ৰেড 4ত এপ্লাই কৰিছিলে কিন্তু এতিয়া গ্ৰেজুৱেশ্যন ক্লিয়াৰ হৈ গ'ল তেওঁলোকৰ একো অসুবিধা নাই তেওঁলোকে ক'ব পাৰে যে মোৰ গ্ৰেজুৱেশ্যন হৈ গ'ল এতিয়া মই হয়তো মাষ্টাৰ ডিগ্ৰীৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছোঁ বা মাষ্টাৰ ডিগ্ৰী দি কৰি আছোঁ এনেকৈ আপোনালোকে আনচাৰটো কৰিব পাৰে ঠিক আছে ওকে বা যদি এনেকৈ কয় যে মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গ'ল এতিয়া মই বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন চলাই আছোঁ ওকে এনেকৈ আপোনালোকক কুৱেশ্যনছবোৰ সুধিব পাৰে আপোনালোকে আনচাৰবোৰ দিব ওকে নেক্সট আপোনালোকৰ কুৱেশ্যন এনেকৈ সুধিব পাৰে হাউ ডু ইউ হেণ্ডেল ষ্ট্ৰেছ অৰ প্ৰেছাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ওকে চ' আপুনি কেনেকৈ প্ৰেছাৰ বা ষ্ট্ৰেছ হেণ্ডেল কৰে সেইটোৰ আনচাৰটো আপোনালোকে নিজৰ ফালৰ পৰা যিটো এপ্ৰপ্ৰিয়েট হয় দিব আমি বাৰু আপোনালোকক এনচাৰ্ছবোৰ দিম আমাৰ ফালৰ পৰা যে এনেকৈ ক'লে ইণ্টাৰভিউ পেনেলৰ মানুহ কেইজনে অলপ ইমপ্ৰেছ হ'ব যেনেকৈ ষ্ট্ৰেছৰ কথা বা প্ৰেছাৰৰ কথা কেনেকৈ হেণ্ডেল কৰে আপুনি এনেকৈ যদি কয় তেতিয়া আপোনালোকে এনেকৈ ক'ব পাৰে যে মোৰ স্কুলত মই এজ এ কেপ্টেইন 2 বছৰ মানে আছিলোঁ তাৰপিছত মই কলেজত হয়তো অমুক কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ বা মই GS আছিলোঁ গতিকে তেতিয়াৰ পৰা মোৰ কামৰ প্ৰতি অলপ স্পৃহা আহিছে ডিফাৰেণ্ট ছিটুৱেশ্যনছ মই কেনেকৈ হেণ্ডেল কৰিব লাগে তেতিয়াৰ পৰা অলপ মোৰ মানে সেই পজিশ্যনৰ পৰা মোৰ অলপ অভিজ্ঞতা হৈছে গতিকে মই ডিফাৰেণ্ট ষ্ট্ৰেছ বা প্ৰেছাৰ ছিটুৱেশ্যনত মই খুব ধুনীয়াকৈ নিজকে অৰ্গেনাইজ কৰি কামখিনি সমাধান কৰিব পাৰোঁ এনেকৈ আপোনালোকে উত্তৰ দিলে কিন্তু ডেফিনেটলি ইমপ্ৰেছ হ'ব আপোনালোকৰ পেনেলত যিকেইজন মানুহ থাকিব ওকে যি কি নহওক এতিয়া আপোনালোকক এই কুৱেশ্যনটোৰ পিছত আপোনালোকক এনেকুৱা এটা কুৱেশ্যন সুধিব যে ডেছক্ৰাইব এ ডিফিকাল্ট ছিটুৱেশ্যন ইউ ফেচড এট ৱৰ্ক এণ্ড হাউ ইউ হেণ্ডেল ইট ওকে চ' এতিয়া এনেকুৱা এটা ছিটুৱেশ্যন আপোনালোকক ক'ব দিব বা এটা এনেকুৱা ছিটুৱেশ্যনৰ ঘটনাৰ বিষয়ে বৰ্ণনা কৰিব দিব য'ত আপুনি অলপ প্ৰেছাৰত আহিছিলে কিন্তু ছিটুৱেশ্যনটো আপুনি হেণ্ডেল কৰিছে চ' এনেকুৱা আপোনাৰ জীৱনত বহুত ঘটনা হ'ব পাৰে যিটো আপুনি হয়তো প্ৰেছাৰ ফিল কৰিছে বা অলপ ডিফিকাল্ট ফিল কৰিছে কিন্তু সেইটোৰ পৰা আপুনি কেনেকৈ অভাৰকাম কৰিছে সেই বিষয়ে আপোনালোকক খুব ধুনীয়াকৈ ইলাবৰেট কৰিব লাগিব চ' তেনেকুৱা যদি কোনো ছিটুৱেশ্যন নাই আমি আপোনালোকক খুব ধুনীয়াকৈ দুটামান মানে একচুৱেলি ছিটুৱেশ্যন বা 2-3টামান ছিটুৱেশ্যনৰ কথা আপোনালোকক জনাই দিম যে আপোনালোকৰ যদি তেনেকুৱা কুৱেশ্যন আহে চ' এইটো এনচাৰ আপোনালোকে কৰিব পাৰে তেতিয়া ইণ্টাৰভিউ বা ব'ৰ্ড মেম্বাৰসকলে হেপী হ'ব আৰু ডেফিনেটলি তেনেকুৱা অলপ ষ্ট্ৰেটেজি ল'বই লাগিব যিটো আমি ডেফিনেটলি আমাৰ পেইড কোৰ্চৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকক কৈ দিম যে এনেকুৱা কুৱেশ্যন আহিলে আপোনালোকে এনেকৈ উত্তৰটো দিলে ব'ৰ্ড মেম্বাৰসকলেও ভাবিব যে নহয় জেনুইন এনচাৰ দিছে আৰু আপোনাৰ মাৰ্কছো মানে ঠিক ঠাক থাকিব আৰু আনচাৰটো আপুনি কৰিব পাৰিব এতিয়া যদি আপুনি এনেকৈ কয় যে নহয় মই লাইফত ডিফিকাল্ট ছিটুৱেশ্যন ফেচ কৰা নাই বা মই লাইফত কোনো ষ্ট্ৰেছ ফিল কৰা নাই বা মই প্ৰেছাৰ কেতিয়াও ফিল কৰা নাই তেতিয়া কিন্তু ভাবিব নতুন ল'ৰা এতিয়ালৈকে ষ্ট্ৰেছ পোৱা নাই এতিয়ালৈকে মানে কোনো প্ৰেছাৰ ছিটুৱেশ্যন হেণ্ডেল কৰা নাই চাকৰি পালে যদি প্ৰেছাৰ হয় কেনেকৈ বা কাম কৰিব তেওঁলোকৰ মনত এটা ডাউট আহিব চ' আপুনি যিকোনো এটা মানে ছিটুৱেশ্যন এনেকৈ এল'বৰেট কৰিব যিটো আপুনি হয়তো ৰিয়েল ফিল কৰিছে বা আপুনি হয়তো অলপ মানে সজাই পৰাই কৈছে যাতে ব'ৰ্ড মেম্বাৰসকলে বুজিব নোৱাৰে আৰু ঠিক আছে অলপ ট্ৰিকি হয় এইটো যি কি নহওক আমি 8 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ ৱেন ইউ গিভ এন এক্সাম্পল অফ ইয়'ৰ টাইম ৱেন ইউ ৱৰ্ক ইন এ টিম এটা টিম হিচাপে আপুনি কেতিয়া কাম কৰিছে সেইটোৰ এটা এক্সাম্পল দিব লাগে ডেফিনেটলি আপুনি যিটো অফিচত চাকৰি পাব আপুনি ইণ্ডিভিজুৱেল কাম নকৰে আপুনি থাকিব গ্ৰেড 4 এমপ্লয়ী থাকিব এজ এ গ্ৰেড 4 এমপ্লয়ী আপুনি কাম কৰিব গ্ৰেড 3 এমপ্লয়ী থাকিব গ্ৰেড 2 এমপ্লয়ী থাকিব গ্ৰেড 1 এমপ্লয়ী থাকিব মানে হয়তো আপোনাৰ অফিচত 10জন কৰ্মচাৰী থাকিব পাৰে 30জন কৰ্মচাৰী থাকিব পাৰে 50জনো থাকিব পাৰে
বা 100জন থাকিব পাৰে যেনেকৈ ডিসি অফিসত বা সেক্ৰেটাৰিয়েটত যদি আপুনি চাকৰি কৰে তেতিয়া আপোনাৰ বহুত মানে মানুহৰ মাজত কাম কৰিব লাগিব সো এটা এনেকুৱা সিচুৱেশন ক'ব লাগে য'ত আপুনি টিম ৱৰ্ক কৰিছে ওকে সো এনেকুৱা দুটামান সিচুৱেশনৰ বিষয়ে আমি অলপ ইলাবৰেট কৰি দিম বা আপোনালোকৰ যদি তেনেকুৱা কিবা এক্সপেৰিয়েন্স আছে হেতু আপোনালোকে নিজৰ ফালৰ পৰা শ্বেয়াৰ কৰিব পাৰে ওকে দেন নেক্সট আপোনালোকে এনেকৈ সুধিব পাৰে হোৱাট ইজ ইয়োৰ আন্ডাৰষ্টেণ্ডিং অফ ৰোল ইউ আৰ এপ্লাইং ফৰ ইয়াতে বহুত বেছি ইম্পৰ্টেণ্ট সো আপুনি নিজৰ বিষয়ে জানিব পাৰেনে যে আপুনি বা জানেনে যে আপুনি চাকৰিটো পোৱাৰ পিছত আপোনাৰ ৰোল কি হ'ব এনেকৈ কোৱেশ্চন সুধিব বা আপুনি গ্ৰেড 4 ৰিটেন কোৱালিফাই কৰিছে এতিয়া ফাইভা যদি ভাল হয় ফাইভা ভাল হোৱাৰ পিছত আপুনি চাকৰি জইন কৰিব চাকৰি জইন কৰাৰ পিছত আপোনাৰ কাম কি হ'ব এনেকৈ যদি কোৱেশ্চন সোধে তেতিয়া আপুনি একৰ্ডিং টু পোষ্ট আপোনালোকে কামবিলাক যদি ক'ব পাৰে এনেকৈ পিয়নত ছাৰ মই যদি পিয়নত পাওঁ মই অমুক অমুক কামখিনি কৰিব লাগিব ছাৰ মই যদি চকীদাৰত পাওঁ মই অমুক অমুক কাম কৰিব লাগিব ছাৰ মই যদি গাৰ্ডেনাৰত পাওঁ মই অমুক অমুক কাম কৰিব লাগিব ছাৰ মই যদি বেলেগ যিবিলাক পোষ্ট আছে খালাচী পোষ্টত আছে বা আদাৰ্ছ যিবিলাক পোষ্ট আছে সেইবিলাক পোষ্টত পাওঁ মই কি কি কাম কৰিব লাগিব এইবিলাক যদি কৈ দিব পাৰে দেন ডেফিনেটলি বৰ্ড মেম্বাৰ্ছ আপোনাৰ আনচাৰত ইমপ্ৰেছ হ'বই ঠিক আছে আৰু কোনটো পোষ্টৰ কি কি কাম হয় সেইটো আমি ডেফিনেটলি আমাৰ এপত দি দিম ক্লাছ সো তাৰে পৰা আপোনালোকে খুব ধুনীয়াকৈ কভাৰ কৰি ল'ব ওকে যেনেকৈ আপোনালোকৰ পিয়নৰ কি কি কাম হয় গ্ৰেড পে কি হয় ওকে এনেকৈ কোন কোন ডিপাৰ্টমেণ্টত কাম কৰিব লাগে বা কেনেকুৱা সিচুৱেশ্যন হয় আৰু গোটেইখিনি মই ইলাবৰেট কৰি দিম ওকে হোৱাই শুড উই হায়াৰ ইউ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি আপোনাক কিয় চাকৰিত ৰাখিম হয় না এনেকৈ কুৱেশ্যন সুধিব পাৰে যে এনেকৈ ক'ব পাৰে যে তোমাৰ আগত যিজন ল'ৰা আছিলে সেই ল'ৰাজনক কথা বতৰা বহুত ভাল লাগিলে সো এতিয়া তোমালোকে দুজনৰ মাজত যদি সিলেক্ট কৰিব লাগে মই তোমাক কিয় সিলেক্ট কৰিম সেই ল'ৰাজন মানে অমুক অমুক এনেকৈ ক'ব সিচুৱেশ্যন যে এইটো স্কিল জানে এইটো ভাল সো তাক নাৰাখি তোমাক কিয় ৰাখিম এনেকৈ সিচুৱেশ্যন এটা বা এনেকুৱা কুৱেশ্যন এটা কৰিব পাৰে সো সেইটো কুৱেশ্যনৰ আনচাৰ আপুনি নিজৰ যিবিলাক স্কিল আছে যে মই এইটো কাম ভালকৈ কৰিব পাৰোঁ মই এইটো কাম জানো বা এইটো জানো বা এনেকৈ সিচুৱেশ্যন মই ফেচ কৰি আহিছোঁ মোৰ এইটো ইমান এক্সপিৰিয়েঞ্চ আছে সো সেই বেচিছত আপুনি মোক জবত ৰাখিব পাৰে সো এনেকৈ আপুনি ইলাবৰেট কৰিব লাগিব তেতিয়া ডেফিনেটলি আপোনাক মানে আপোনাৰ আনচাৰত বৰ্ড মেম্বাৰ ইমপ্ৰেছ হ'ব নেক্সট 11 নম্বৰ কুৱেশ্যন হাউ ডু ইউ prioritize tasks when you have multiple deadline so multiple deadline মানে কি আপোনাক হয়তো বিভিন্ন কাম কৰিব লাগিব এটা ডিপাৰ্টমেণ্টত যেতিয়া যাব হয়তো আপোনাক যিজন আপোনাৰ সিনিয়ৰ আছে অৰ্ডাৰ দিছে যে ফাইলটো অমুক টেবুলত দি আহিব লাগে আৰু আনফালে অৰ্ডাৰ দিছে যে এজনে যে অমুক ৰুমটো খুলি দিব লাগে বা আন কোনোবা এজনে অৰ্ডাৰ দিছে যে চোতালটো অলপ লেতেৰা হৈ আছে অলপ চাফা কৰি দিব লাগে তাৰপিছত হয়তো আৰু বেলেগ কোনোবা অৰ্ডাৰ দিছে যে কিবা এটা বেলেগ কাম আছে সেই কামটো কৰি দিব লাগে সো এতিয়া 4-5টা যেতিয়া কাম আপোনাক দিয়া হ'ব আপুনি কোনটো কামক মানে প্ৰায়োৰিটাইজ কৰিব কোনটো কামক অগ্ৰাধিকাৰ দিব সো তেতিয়া আপোনাৰ আনচাৰ কি হ'ব মানে ইন জেনেৰেল আপুনি মানে আপুনি এনেকৈ ক'ব যে মই সিচুৱেশ্যন হিচাপে এক্ট কৰিম তথাপি মোৰ মোষ্ট ছিনিয়ৰ মানুহে যিটো কাম মোক আগতে কৰিব দিব সেইটো মই কাম কৰিম বা মোৰ ওপৰত মানে যিসকল ব্যক্তি থাকিব তেওঁলোকে যি ধৰণে মোক ইনষ্ট্ৰাকশ্যন দিব সেই ধৰণে মই কামখিনি কমপ্লিট কৰিম সো এনেকৈ আনচাৰ দিলে ডেফিনেটলি আপোনালোকে বৰ্ড মেম্বাৰক ইমপ্ৰেছ কৰিব পাৰিব কাৰণ আপোনালোকৰ যিটো চাকৰি হ'ব এইটো গ্ৰেড 4ৰ চাকৰি হ'ব আপোনাক ডেফিনেটলি গ্ৰেড 3 বা গ্ৰেড 2 বা গ্ৰেড 1ৰ অফিচাৰ্ছে অৰ্ডাৰ দিব সেইটো হিচাপে কাম কৰিব লাগিব আপুনি নিজৰ ফালৰ পৰা কোনো মানে কাম প্ৰায়োৰিটাইজ কৰিব নোৱাৰে যে মই এইটো নকৰি সেইটো কৰিম এইটো নকৰি সেইটো কৰিম এনেকৈ প্ৰায়োৰিটাইজ কৰিব নোৱাৰে আপোনাক যিটো ইনষ্ট্ৰাকশ্যন দিব সেই হিচাপে আপুনি কামখিনি কৰিব লাগিব ওকে নেক্সট আপোনালোকৰ যিটো কুৱেশ্যন এনেকৈ আহিব পাৰে আৰ ইউ উইলিং টু ৰিএল'কেট অৰ ট্ৰাভেল ইফ ৰিকুৱাৰ্ড মানে ৰিএল'কেট মানে তোমাক যদি ক'ৰবাত শ্বিফ্ট কৰি দিয়ে কাম কৰাৰ মাজত যে তুমি হয়তো ডিচি অফিচত কাম কৰি আছা এতিয়া বোলে কোনোবা বেলেগ ডিপাৰ্টমেণ্টত শ্বিফ্ট কৰি দিছে বা কোনোবা অফিচত বেলেগ অফিচত দি দিছে সো তুমি কি তেনেকৈ শ্বিফ্ট কৰিলে কিবা অসুবিধা হ'ব নেকি বা ট্ৰাভেল যদি কৰিব লাগে এনেকুৱা বহুত চাকৰি থাকে যাতে য'ত কি কৰি ট্ৰাভেল কৰিব লাগে যেনেকৈ পিয়নৰ পোষ্টবিলাক হয়তো মাজে মাজে আপোনালোকক দিছপুৰলৈকে যাব লাগিব বা কেতিয়াবা আপোনালোকক কিবা এটা ডকুমেণ্ট দি আপোনালোকক পঠাই দিব যে তাতে যাব লাগে এইটো অমুক অফিচত এইটো দিব লাগে সো এনেকৈ যে ট্ৰাভেল কৰিব পাৰিবনে নাই ৰিএল'কেট কৰিলে কিবা অসুবিধা আছে নেকি তো তেতিয়া আপোনালোকে ক'ব যে একো অসুবিধা নাই মই ৰিএল'কেট কৰিলেও মই সেইটো মানে মানি ল'ম বা তাৰ বাবে মই সাজু আছোঁ বা মই ট্ৰাভেল কৰিবলৈ কোনো অসুবিধা নাপাওঁ বা ট্ৰাভেল
কৰিলে মোৰ কোনো অসুবিধা নহয় সো এনেকৈ আপোনালোকে আনসাৰ্স বিলাক যেতিয়া কৰিব তেতিয়া আপোনালোকৰ ভাৰ্সেটাইলিটিটো বাঢ়িব যে নহয় ল'ৰাজন যিকোনো ডিপাৰ্টমেণ্টত গৈ কাম কৰিব পাৰিব আৰু ল'ৰাজন মানে কেতিয়াবা বেলেগত পঠাব লাগিলে ট্ৰাভেল কৰিলেও কোনো অসুবিধা নহয় সো ঠিক আছে ল'ৰাজন এনেকুৱা আৰু ঠিক আছে দেন 13 নম্বৰত বা আপোনালোকৰ এনেকুৱা এটা কোৱেশ্চন সুধিব পাৰে what skills or qualification do you think are important for this role যে আপোনাক যেটো গ্ৰেড 4 চাকৰি দিব তাৰ বাবে কি কোৱালিফিকেশন লাগিব কি স্কিল লাগিব সো আপুনি স্কিলত এনেকৈ আনসাৰটো দিব পাৰে আৰু ইন জেনেৰেল কৈছো যদিও মই এই গোটেই কেইটা কোৱেশ্চনৰ আনসাৰ আপোনালোকক একদম খুব ধুনীয়াকৈ ৰেডি কৰি দিম 4-5টা মান আনসাৰ দিম সেই 4-5টাৰ ভিতৰত যেটো আপোনাৰ সিচুৱেচনৰ লগত মেচ কৰিব হেতু আপোনালোকে খুব ধুনীয়াকৈ মানে ৰিপিটেড টাইম অলপ চাই যাব দেন যদি কোৱেশ্চন কৰে আনসাৰটো কৰিব আৰু কোৱেশ্চনৰ আনসাৰবিলাক এনেকৈ নকৰিব কেতিয়াও যে মই মুখস্থ কৰি অহা যেন পাইছো কোৱেশ্চন কৰাৰ পিছত অলপ পজ হ'ব অলপ টাইম লৈ আনসাৰটো কৰিব তেতিয়া বোৰ্ড মেম্বাৰসেও ভাবিব যে নহয় ল'ৰাজন চিন্তা কৰি কথাটো কৈছে মুখস্থ কৰা নাই মানে এনেকুৱা বহুত ট্ৰিক থাকে আৰু বোৰ্ড মেম্বাৰক ইমপ্ৰেছ কৰাৰ তো যি কি নহওক আপোনালোকৰ যে কি স্কিল লাগিব বা কোৱালিফিকেশন লাগে তো কোৱালিফিকেশনৰ কথা যদি কয় তেতিয়া আপুনি ক'ব যে মই হায়াৰ সেকেন্ডাৰী পাছ আৰু মই ইংলিশটো ভালকৈ পঢ়িব জানো গতিকে ফাইলৰ নাম বা ফাইলৰ ভিতৰত যদি কিবা বস্তু থাকে সোনকালে পঢ়িব লাগে বা বুজিব লাগে সেইটো মই বুজিব পাৰিম আৰু লগতে এনেকৈ ক'ব পাৰে যে মই কম্পিউটাৰতো অলপ জনা আছো কেতিয়াবা যদি অফিসত দৰকাৰ হয় মই কম্পিউটাৰৰ কামখিনিও কৰিব পাৰিম এনেকৈ আপোনালোকে যদি স্কিল দুটামানৰ কথা কয় আৰু আপোনালোকৰ যেটো জবৰ ৰোল হেতুটো মই বুজাই দিম যে এনেকৈ পিয়নৰ এইটো ৰোল হয় খালাসী এইটো ৰোল হয় চকীদাৰৰ এইটো ৰোল হয় সো সেই হিচাপে আপোনালোকে আনসাৰখিনি কৰিলে খুব ধুনীয়াকৈ আপোনালোকে বোৰ্ড মেম্বাৰক ইমপ্ৰেছ কৰিব পাৰিব দেন লাষ্টক আপোনালোকৰ এনেকৈ এটা কোৱেশ্চন সুধিব পাৰে where do you see in 5 years see yourself in 5 years অৰ্থাৎ অহা 5 বছৰত তুমি নিজকে ক'ত মানে চাব বিচাৰিছা হয়তো এনেকুৱা হ'ব পাৰে যে আপুনি এতিয়া হায়াৰ সেকেন্ডাৰী কৰি আছে বা হায়াৰ সেকেন্ডাৰী ক্লিয়াৰ কৰিলে বা এতিয়া ধৰক আপুনি 4th সেমিষ্টাৰত আছে বা 6th সেমিষ্টাৰত আছে সো নেক্সট 5 ইয়াৰ্ছত নিজকে ক'ত মানে দেখা পাইছা বা ক'ত মানে হেৰি কৰিব বিচাৰিছা মানে নিজৰ পজিশনটো মানে নিজে হেৰি কৰিছা আৰু 5 ইয়াৰ্ছত ক'ত থাকিবা বা তোমাৰ এম্বিশনটো কি আৰু সো তেনেকুৱা সিচুৱেশনত আপুনি আনসাৰ কৰিব যে মই হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰিলোঁ এতিয়া যদি মই গ্ৰেড 4ৰ চাকৰিটো হৈ যায় দেন মই মোৰ ষ্টাডিখিনি কমপ্লিট কৰি মই হেৰি ইগনো ক'ব পাৰে বা মানে ডিষ্টেন্স লাৰ্ণিঙত মই কমপ্লিট কৰি মই নেক্সট আৰু নিজকে ইমপ্ৰুভ কৰি থাকিম আৰু এনেকৈ আপোনালোকে আনসাৰটো কৰিব পাৰে ওকে এনেকৈ কেতিয়াও নক'ব মানে যে মই এই জবটো এৰি বেলেগত গুচি যাম এনেকৈ ক'লে অলপ তেওঁলোকে বেয়া পায় সো মই নিজৰ স্কিল ইমপ্ৰুভ কৰাৰ ক্ষেত্ৰত মানে গুৰুত্ব দিব যে নহয় মই এতিয়া জবটো যদি পাই যাওঁ মই অলপ কম্পিউটাৰত শিকাৰ মোৰ আগ্ৰহী আছে তো মই কম্পিউটাৰ অলপ ভালকৈ শিকিম এনেকৈ এই ধৰণৰ আনসাৰবিলাক ক'লে তেওঁলোকে ইমপ্ৰেছ হৈ যাব আৰু তেওঁলোকে ভাবিব যে নহয় ল'ৰাজন এইটো ডিপাৰ্টমেণ্টতে কাম কৰি থাকিব ওকে নেক্সট লাষ্টত আপোনালোকক যেতিয়া বোৰ্ড মেম্বাৰ্ছে কুৱেশ্যনবিলাক কৰিব হয়তো আপোনালোকক যদি 10টা বা ইমান কুৱেশ্যন ইন জেনেৰেল নকৰে 5টা আপোনালোকক কুৱেশ্যন কৰিব এই কেইটাৰ ভিতৰৰ পৰা আৰু 4-5টা মান আপোনালোকক জেনেৰেল নলেজৰ কুৱেশ্যন সুধিব যে ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰ কি হয় সংবিধানৰ এনেকৈ আপোনালোকক কুৱেশ্যন কৰিব পাৰে বা কিমান বছৰৰ বয়সলৈকে বয়স নোহোৱালৈকে এজন মানুহে কাম কৰিব নোৱাৰে বা চাইল্ড লেভেলৰ কথা সুধিব পাৰে এনেকৈ 2টা কুৱেশ্যন সুধিব আল্টিমেটলি আপোনালোকক 8ৰ পৰা 10টা কুৱেশ্যন সুধিব লাষ্টত কিন্তু আপোনালোকৰ এইটো কুৱেশ্যন সুধিব যে তোমাৰ কিবা কুৱেশ্যন আছে নেকি তুমি কিবা সুধিব বিচাৰিছা নেকি তোমাৰ কিবা ডাউট আছে নেকি এনেকৈ সুধিব তেতিয়া আপুনি ক'ব যে নাই ছাৰ মোৰ সুধিব লগা বা মোৰ একো প্ৰশ্ন নাই এনেকৈ আনসাৰটো কৰিব মানে এপ্ৰপ্ৰিয়েট কেনেকৈ ক'ব লাগে সেইটো মই বুজাই দিম বাৰু কিন্তু আপোনালোকে এইটো কুৱেশ্যন লাষ্টত পাব সো এই কেইটা কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ পাৰ্চনেলিটি পাৰ্সপেক্টিভত সো পাৰ্চনেলিটি পাৰ্সপেক্টিভত এইকেইটা কুৱেশ্যন আপোনালোকে প্ৰিপেয়াৰ হ'ব ডেফিনেটলি আপোনালোকক ইয়াৰে পৰা 2-3টা কুৱেশ্যন আপোনালোকক বোৰ্ড মেম্বাৰে ডেফিনেটলি সুধিবই একদম ভেৰি ইম্পৰ্টেণ্ট আৰু যোৱাবাৰ এডিডি পৰীক্ষাটো কেণ্ডিডেটসকলক কিন্তু এনেকুৱা কুৱেশ্যনে সুধিছিলে মই ওভাৰফোন তেওঁলোকৰ সৈতে কথা পাতিছোঁ কোনোবা হয়তো ছেক্ৰেটেৰিয়েটত কাম কৰি আছে কোনোবা হয়তো এডুকেশ্যন ডিপাৰ্টমেণ্টত কাম কৰি আছে কোনোবা হয়তো PWDত কাম কৰি আছে কোনোবা হয়তো আমাৰ এগ্ৰিকালচাৰত কাম কৰি আছে কোনোবা হয়তো মানে বিভিন্ন ডিপাৰ্টমেণ্টত গ্ৰেড 4 ল'ৰাবিলাক আছে তেওঁলোকক মই আজিয়ে ফোন কৰিছিলোঁ যে অলপ তেওঁলোকৰ ভাইবাৰ বিষয়ে অলপ মই সুধি লওঁ কেনেকৈ সুধিছিলে যেহেতু আগতে বহুত দিন হৈ গ'ল মই অলপ পাহৰি গৈছোঁ সো তেওঁলোকক সুধিছোঁ এনেকৈ কৈছে সো সেই গোটেইবিলাক সামাৰাইজ কৰি কিন্তু মই তোমালোকক প্ৰভাইড কৰিছোঁ ডেফিনেটলি এইকেইটা কুৱেশ্যন প্ৰিপেয়াৰ হ'বা আৰু যিটো GS বেছ কুৱেশ্যন হ'ব GS এণ্ড কাৰেণ্ট এফেয়াৰ্ছ বেছ কুৱেশ্যন সেই বিষয়ে মই বুজাই দিম সো আমাৰ এপত সবিশেষ তোমালোকে পাবা আৰু এই যিবিলাক কুৱেশ্যনছ এই কুৱেশ্যনৰ এপ্ৰপ্ৰিয়েট এনসাৰ 4-5টা এপ্ৰপ্ৰিয়েট এনসাৰ মই দি দিম এপত প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত মানে কি আনসাৰ হ'ব পাৰে
সেইখিনি মই দি দিম আৰু ড্ৰেছ কোড কেনেকুৱা মেইনটেইন কৰিব লাগিব কথা কোৱাৰ ধৰণটো কেনেকুৱা হ'ব লাগিব কিমান স্পীডত কিমান পিচত কথা ক'ব পিচ মানে সাউণ্ডটো কিমান জোৰে ক'ব লাগিব নে লাহেকৈ ক'ব লাগিব গোটেইখিনি মই বুজাই দিম চ' তাৰ বাবে আমাৰ এপটো ইনষ্টল কৰি ল'বা এপত খুব ধুনীয়াকৈ ক্লাছেছবোৰ হৈ আছে অ'কে আৰু একদম ডেডিকেটেড প্ৰিপাৰেশ্যন চলাবলৈ আমাৰ ক্লাছপিক্স একাডেমীৰ কোৰ্চটো জইন কৰিব পাৰা ADR গ্ৰেড 3 গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে স্কিল টেষ্টৰ কোৰ্চ যিটো আমাৰ 799 रुपीस ৰাখিছোঁ মই ফি কিন্তু এটা অফাৰ প্ৰাইজত এটো 449 रुपीस মই লৈ আছোঁ ওকে 449 অৰ্থাৎ 449 টকা সো ইয়াতে মই ভিডিও লেকচাৰছ প্ৰভাইড কৰিম দেন নোটছ প্ৰভাইড কৰিম যেনেকৈ আসাম স্পেচিফিক নোটছ প্ৰয়োজন হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ প্ৰয়োজন হ'ব লাষ্ট 1 ইয়াৰৰ সেই গোটেইখিনি মই প্ৰভাইড কৰিম পাৰ্সোনাল মক ইণ্টাৰভিউ লোৱা হ'ব গুগল মিটত ওকে গুগল মিটত আমাৰ পাৰ্সোনাল ইণ্টাৰভিউ লোৱা হ'ব মক ইণ্টাৰভিউ আৰু ষ্টুডেণ্টৰ একদম ড্ৰেছ কোডৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি চাম আৰু ডেফিনেটলি য'ত ইম্প্ৰুভ কৰিব লগা থাকিব আমি ইম্প্ৰুভ কৰি নেক্সট আকৌ আৰু এটা ইণ্টাৰভিউ ল'ম গুগল মিটত চ' যেতিয়ালৈকে ইম্প্ৰুভ নহয় কেণ্ডিডেটৰ আমি ছেশ্যন কণ্ডাক্ট কৰিয়ে গৈ থাকিম চ' এনেকৈ আপোনালোকে আমাৰ পৰা গাইডেন্স পাব আৰু যদি আপুনি বিচাৰিছে যে নহয় ছাৰ মই ফিজিকেলি আপোনালোকৰ ইনষ্টিটিউশ্যনত গৈ মক টেষ্ট দিম বা মক ইণ্টাৰভিউ দিম তেতিয়াহ'লে আমাৰ স্লট এটা বুকিং কৰিব লাগিব 7099736363 নম্বৰত অলৰাইট চ' ঠিক আছে বাৰু আজিৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল আৰু দীঘলীয়া এতিয়া চাবই লাগিব উপায় নাই আৰু ঠিক আছে কাৰণ ৰিটাৰ্ণ কোৱালিফাই হৈছে এতিয়া সময় দিবা স্কিল টেষ্ট বা ভাইবা যাতে পাৰ কৰিব পাৰা দেন ফাইনেল সিলেকশ্যন হৈ গ'লে আৰু কি হয় না চ' যিটো আল্টিমেট গ'ল সেইটো পাব লাগে চ' অলপ সময় ইনভেষ্ট কৰিবই লাগিব তো যি কি নহওক ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো মেক্সিমাম এক্সপেৰিয়েন্সলৈকে শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিবা আগন্তুক ভিডিঅ'ছবোৰ পাবলৈ টিল দেন বাই বাই টেক কেয়াৰ